হাই গাইজ প্ৰথমতে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গমেই পাইছে আজি হ'ল অম্বুবাচী মেলাৰ ভিডিঅ' এটি লৈ আহিছোঁ যিটো আমি যোৱাকালি লাষ্ট ডে আছিলে তো আমি গৈছিলোঁ তাৰে ভিডিঅ' এটি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু আমি গৈছোঁ একদম মৰ্ণিং 4:30 পৰা আমাৰ ৱাক ষ্টাৰ্ট হৈছে আৰু যিহেতু খোজকাঢ়ি যাব লাগে তো আমি খোজকাঢ়িয়ে গৈছোঁ মালিগাঁও ব্ৰিজৰ ওচৰলৈকে আমি আহিব পাৰিছোঁ বাই ৰোড গাড়ীৰে তো গাড়ীখন তাত পাৰ্ক কৰিছোঁ কৰি পেলাই আমি পিছত যেতিয়া মেইন গেটৰ পৰা তাৰ পৰা আমাৰ ৱাক ষ্টাৰ্ট হৈছে তো মৰ্ণিং 4:30 হৈ গৈছে তেতিয়াৰ পৰা আমি খোজকাঢ়ি গৈ 1.5 ঘণ্টামান লাগিছে খোজকাঢ়ি আৰু 3-4 কিলোমিটাৰমান হয় মন্দিৰলৈ তো তালৈকে মোটামুটি 1.5 ঘণ্টামান সময় লাগিছে আৰু মাজতে অকণমান টাইম ৰখাই থৈছিলে আমাক গভৰ্ণৰ আহিছিলে বেছি টাইম নহয় অকণমান টাইম তো তাৰপাছত যাব দিলে আৰু ৰাতিপুৱা ইমান ভিৰ নাছিলে মৰ্ণিঙত কিন্তু পিছলৈ ভিৰ হৈ যায় আৰু পিছলৈ তো মৰ্ণিঙত বহুত খালী আছিলে নৰ্মেলি এইখিনি ৰাস্তাত এনেকুৱা খালী নাথাকে আৰু এইকেইদিন আৰু যোৱাকালি লাষ্ট ডে আছিলে তো লাষ্ট ডে আমি মৰ্ণিং গৈছোঁ অকণমান খালী পাইছোঁ আৰু খোজকাঢ়ি মৰ্ণিঙৰ ৱেডাৰটো খুব ভাল আছিলে ভাল লাগিছিলে এইখিনিতে এটা গণেশ মন্দিৰ আছে তো তাতে দেখিছে আপোনালোকে এইখিনি এনেকৈ গৈ আছোঁ আৰু কাষে ধুনীয়া ফেচিলিটি কিছুমান কৰি দিছে পুলিচটো চাৰিওফালে আছে আৰু লগতে খোৱা পানী আৰু খোৱা বস্তু কিবাকিবিও দিয়ে তো পানীটোতো আছে প্ৰায় মেক্সিমাম জেগাই পানীটো ৰাখিছে পাব্লিকেও ৰাখিছে মেক্সিমাম পাব্লিকেই ৰাখিছে পানীৰ কাৰণে একো দিগদাৰী নাই তেনেকৈ গৈ আছোঁ আৰু হেল্থৰ ডিপাৰ্টমেণ্টৰ ডক্তৰ তেনেকুৱাও আছে জেগাই এনেকৈ আমি গৈ আছোঁ গৈ এতিয়া পাম আৰু বেছি দূৰ নাই আৰু মাজেৰে এনেকৈ হেৰি কৰি দিছে দুটা ৰাস্তা কৰি দিছে আৰু এইখিনিতে এটা ভিউ পইণ্ট আছিলে কিন্তু ভিউ পইণ্টটো বন্ধ কৰি ৰাখিছিলে তো সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ এতিয়া আমি মোটামুটি গেটৰ ওচৰ পাই গ'লোঁ ইয়াৰ পৰা আৰু অকণমান আছে অকণমান গ'লে আমি মন্দিৰ সোমাই যাম আৰু ইয়াৰ পৰা ভিৰটো অকণমান বেছি লাগিছে এতিয়া লাহে অকণমান ভিৰ ষ্টাৰ্ট হ'ব আৰু আমাতকৈ বহুত আগতে মানুহ অলৰেডি আহি গৈছে মন্দিৰত এয়া আমি মন্দিৰ পাম আৰু এইখিনি এনেও সৰু হয় অকণমান ৰাস্তাটো আৰু দুই চাইড কৰি দিছে কাৰণে ভিৰটো আৰু বেছি লাগিছে ইয়াৰ পৰা ভিৰটো অকণমান বাঢ়িছে এইখিনি অলপ ভিৰ হৈছে তো এয়া চাৰিওফালে দোকানবোৰৰ মাজে এনেকৈ গৈ আছোঁ আৰু যোনে আগতে আহিছে নিশ্চয় গম পায় আৰু ইয়াৰ পৰাই আমি অকণমান প্ৰসাদ লৈছোঁ লৈ পেলাই এনেকৈ আকৌ গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ মন্দিৰৰ মেইন গেট পালোঁ আমি ধুনীয়াকৈ ফুলেৰে সজাইছে ৰাতি অকণমান লাইট চাইট জ্বলি থাকে কিন্তু ৰাতিটো সোমাব পৰা অৱস্থাত নাছিলে এইকেইদিন সদায় বহুত বেছি ভিৰ হয় তো আমি সেইকাৰণে মৰ্ণিং আহিছোঁ আৰু আজি মেইন দৰ্জাখন খুলিব তো মন্দিৰৰ এইকেইদিন যিহেতু বন্ধ আছিলে মৰ্ণিং খুলিব সেইটো কাৰণে অকণমান ভিৰটো আজি বাঢ়িছে মৰ্ণিঙত এতিয়া ৰাস্তাত ইমান ভিৰ নাছিলে কিন্তু ভিতৰত আহি দেখিলোঁ অকণমান ভিৰ আছে আৰু এনেকৈ আমি বাহিৰে অকণমান হেৰি কৰি সেৱা আগবঢ়ালোঁ আৰু বাহিৰতে এটা মন্দিৰ আছে তাতে অকণমান পূজাৰী কৰে আশীৰ্বাদ দিয়ে তো তেনেকৈ অকণমান হেৰি কৰি ভিতৰত সোমাবলৈ সাধ্যই নাই আজিও ভিতৰৰ দুৱাৰ খুলিছে আজি মন্দিৰৰ দুৱাৰ কিন্তু ভিতৰত সোমাবলৈ নোৱাৰি আৰু ইমান বেছি ভিৰ আছিলে মন্দিৰৰ দুৱাৰৰ মুখত তো আমি সেইকাৰণে বাহিৰতে অকণমান সেৱা সেনেকৈ কৰি মাৰ আশীৰ্বাদ লৈ তাৰপিছত আমি ঘূৰিছোঁ আৰু এতিয়া অকণমান আপোনালোকক দেখুৱাইছোঁ এনেকৈ চাৰিওফালটো यहाँ पे क्या हो रहा है यहाँ पे क्या हो रहा है
ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, নতুন সকলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু নতুন ধুনীয়া ধুনীয়া ভিডিঅ' আনিবলৈ ট্ৰাই কৰিম। ভিডিঅ'টি চোৱাৰ বাবে থেংক ইউ।